নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ জানুৱাৰী মাহৰ 9 তাৰিখ আৰু পুহ মাহৰ 24 তাৰিখ বৃহস্পতিবাৰৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত। তাৰ লগে লগে জানি লওঁ আহক আজিৰ দিনটো কিছু গুৰুত্বপূৰ্ণ কথা। আজি তিথি শুক্লা দশমী, নক্ষত্ৰ ভৰণী নক্ষত্ৰ, যোগ সাধ্য যোগ, কৰণ গড় কৰণ, জন্মৰাশি মেঘ ৰাশিৰ জন্মৰাশি। আজি সূৰ্য উদয় হ'ব 6:16 আৰু সূৰ্য অস্ত হ'ব 4:44। তেনেহ'লে আহক আজিৰ দিনটোৰ ৰাশিফল সিদ্ধান্ত আমি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। পোনপ্ৰথমে আহিছে আমি মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দাম্পত্য জীৱন আজিৰ দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণেও গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। যদি নতুনকৈ ব্যৱসায়িক বাণিজ্যত আপোনালোকে বিনিয়োগ কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে আপোনালোকে বিনিয়োগ কৰিব পাৰিব। আৰু নতুনকৈ ব্যৱসায়ত যদি আপোনালোকে স্থাপন কৰিব বিচাৰে বা ব্যৱসায় যদি আৰম্ভ কৰিব বিচাৰে তেনেহ'লেও আপোনালোকৰ সুন্দৰ হিচাপে আজিৰ দিনটোৰ পাৰ হ'ব। বন্ধুবৰ্গৰ লগত থাকোঁতে মধ্যম হিচাপে পাৰ হোৱা আপোনালোকৰ দেখিবলৈ পোৱা যায়। বেছি বিশ্বাসঘাতকতা বন্ধুৱে ঠগ প্ৰবঞ্চনাৰ যাতে বলি কৰি তুলিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে নিশ্চয় লক্ষ্য ৰাখিব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ সমস্যা কিছু পৰিমাণে পাতল হ'ব যদিও ইমান নিশ্চিত নহ'ব। সন্তানৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ধৰ্মীয় ক্ষেত্ৰত আজিৰ দিনটো আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব। কোন ধৰ্মীয় অনুষ্ঠানত যোগদান কৰি আনন্দিত আপোনালোকে অনুভৱ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায় আৰু প্ৰেমৰ অপেক্ষাত ৰৈ থকা লোকসকলে প্ৰেমৰ প্ৰস্তাৱ লাভ কৰাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণেও শুভ প্ৰভাৱ দেখিবলৈ পোৱা যায় আৰু তেওঁলোকে দূৰ ভ্ৰমণ কৰিবলগীয়াও হ'ব পাৰে। এনেও ভ্ৰমণৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনালোকৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব। দূৰ ভ্ৰমণতো আপোনালোকৰ আজিৰ দিনটোৰ শুভ দেখিবলৈ পোৱা যায়। ওচৰ চুবুৰীয়াৰ লগতো আজিৰ দিনটোৰ সুকলমে পাৰ কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে অলপ মনোযোগ দিব লাগিব বা মানদণ্ড বজাই ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব লাগিব। নহ'লে সামাজিক ক্ষেত্ৰত আপোনালোকৰ সন্মান লাঘৱ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ গতানুগতিক হিচাপে পাৰ হ'ব। কিবা নতুন কামৰ কাৰণে যদি যোগদান কৰে তেনেহ'লে তাৰ পৰা লাভৱান হ'ব পাৰিব আপোনালোক। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হ'ব বিচাৰিলে আজিৰ দিনটো আপোনালোকৰ মধ্যম বুলিয়েই ক'ব পৰা যায়। শৰীৰ আগতকৈ উন্নত হৈ পৰিব, কিন্তু ঘৰৰ কাৰোবাৰ স্বাস্থ্যৰ যাতে অৱনতি নঘটে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। পোহনীয়া জীৱ জন্তু ঘৰত হানি হ'ব পাৰে, তাৰো প্ৰতি আপোনালোকে লক্ষ্য নিশ্চয় ৰাখিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত আপোনালোকে ব্যৰ্থ হ'বলগীয়া হ'ব পাৰে। তাৰ প্ৰতি কিছু লক্ষ্য ৰাখি কিছু সাৱধানতা আপোনালোকে অৱলম্বন কৰিব। নতুনকৈ ঘৰত মূল্যৱান সা সম্পত্তি ক্ৰয় কৰাৰ ক্ষেত্ৰতো আপোনালোকৰ মধ্যম দেখিবলৈ পোৱা যায়। আগৰ কিবা পুৰণা সম্পত্তি লাভৰ যোগ দেখিবলৈ পোৱা যাব পাৰে আপোনালোকৰ। পাবলগীয়া ধন পোৱাৰ ক্ষেত্ৰত কিছু কষ্ট হ'ব আপোনালোকৰ। চাকৰিয়ালসকলৰ কাৰণে মানসিক চাপ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। শত্ৰুৰ পৰাক্ৰম কমিবলৈ ধৰিব। মনৰ দৃঢ়তাৰ ভাৱটো আপোনালোকৰ মধ্যম হৈ থাকিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষকৈ আপোনালোকে সজাগ হোৱাটো বেছি ভাল হ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে সেই ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলে আপোনালোকে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। ঠিকাদুকলি কৰা লোকসকলৰ কাৰণেও গতানুগতিক হিচাপে পাৰ হ'ব। বিয়া বাৰুৰ ক্ষেত্ৰত আপোনালোকৰ শুভ প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে। ঘৰত অতিথি আলহীৰ আগমনৰ ফলত ঘৰখন এটা সুন্দৰ পৰিৱেশৰ মাজত আপোনালোকৰ বিৰাজ হৈ পৰা দেখিবলৈ পোৱা যাব পাৰে। ঘৰুৱা পৰিৱেশ আপোনালোকৰ উন্নত হৈ পৰিব। মাটি বাৰী বা সা সম্পত্তিৰ লগত জড়িত লোকসকলৰ কাৰণেও শুভ প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে। কাৰোবাক যদি আপোনালোকে কিবা বস্তু দিবলৈ আছিল আজিৰ দিনটোত আপোনালোকে দিলে ইয়াৰ শুভ প্ৰভাৱ আপোনাৰ ওপৰতো পৰিব, লগতে আপোনাৰ পৰিয়ালৰ ওপৰতো পৰিব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ কৰিব পাৰিব। প্ৰশাসনিক বিষয়াসকলৰ কাৰণে পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায় আৰু ইয়াৰ লগতে আপোনালোকৰ মান যশো বৃদ্ধি পাবলৈ ধৰিব। মাটি বাৰী বা সা সম্পত্তিৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব আৰু পুৰণি সম্পত্তি লাভৰ প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যায়। যিকোনো কাম কৰিব বিচাৰিলে আপোনালোকে গুৰুস্থানীয় ব্যক্তিৰ পৰামৰ্শ লোৱাৰ পিছতহে সেই কাম নিশ্চয় কৰিব। তেতিয়া তাত নিশ্চয় আপোনালোকে সফলতা লাভ কৰিব পাৰিব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে অৰ্থ ব্যয়ৰ পৰিমাণ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। তাৰ প্ৰতি কিছু ক্ষেত্ৰত আপোনালোকে লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ পিছতেই স্বাস্থ্যৰ প্ৰতিও আপোনালোকে পাৰে যদি অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰক।
ইয়াৰ পিছত আহিছে আমি বিষ ৰাশিলৈ। বিষ ৰাশিৰ জাতক জাতিকাসকলে স্বাস্থ্যৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে বিশেষ আজি সাৱধানতা অৱলম্বন কৰি চলিব লাগিব, কাৰণ খোৱা বোৱাৰ ক্ষেত্ৰত অসুবিধা কৰিলে আপোনালোকৰ নিজৰে সমস্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে সিদ্ধি হ'ব আৰু আগৰ ৰৈ থকা বহু কাম আপোনালোকৰ আজিৰ দিনটোত হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে মতবিৰোধ হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব আৰু নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত যদি জড়িত হ'ব বিচাৰে তেনেহ'লে আজিৰ দিনটো আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায়। কিন্তু ৰাজনৈতিক লগত জড়িত হৈ থকা লোকসকলৰ মাজত মতবিৰোধৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে ভাল খবৰ আহিব পাৰে বা আগৰ কিবা কৰি থোৱা কামৰ সুফল আপোনালোকে লাভ কৰিবলৈ আজি সক্ষম হ'ব। শিক্ষাগুৰুসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। বিদ্যাৰ্থীসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। বিদ্যাৰ ক্ষেত্ৰত আপোনালোকৰ মান যশ বঢ়াবৰ কাৰণে কিছু মনোযোগ দিলে বেয়া নহ'ব। ওচৰ চুবুৰীয়াৰ লগত আপোনালোকৰ সুন্দৰভাৱে সময় অতিবাহিত কৰিব পাৰিব আৰু তেওঁলোকৰ লগত থাকোঁতে আপোনালোকৰ দ্ৰব্য লাভ হ'ব। ভ্ৰমণ কৰিব বিচাৰিলে সুন্দৰভাৱে আপোনালোকে ভ্ৰমণ কৰিব পাৰিব, কিন্তু দূৰভ্ৰমণৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰি চলাটো নিশ্চয় ভাল হ'ব। প্ৰশাসনিক বিষয়াসকলৰ কাৰণে আজিৰ দিনটোৰ আপোনালোকৰ কৰ্মৰ হেঁচা বৃদ্ধি পাব পাৰে। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ যাতে বিবাদ সৃষ্টি নহয় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখক। শৰীৰ আপোনালোকৰ কিছু উন্নত হৈ পৰা দেখা নাযাব, সেইকাৰণে শৰীৰৰ প্ৰতি বিশেষকৈ সাৱধানতা আপোনালোকে অৱলম্বন কৰি চলিব লাগিব। ঘৰুৱা পৰিৱেশ আগতকৈ উন্নত হৈ পৰিব। কোনো লোকে যাতে ঘৰুৱা পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। অতিথি আলহীৰ আগমনৰ ফলত আপোনালোকৰ ঘৰখনত এটা আনন্দময় পৰিৱেশো বিৰাজ কৰাৰ সম্ভাৱনা দেখিবলৈ আপোনালোকে পাব পাৰে। বিয়া বাৰুৰ ক্ষেত্ৰত আপোনালোকৰ গতানুগতিক হিচাপে পাৰ হ'ব। গাৰ বিষ বেদনাই কিছু ক্ষেত্ৰত আপোনালোকক আমনি কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি কিছুমান কামৰ পৰা আপোনালোকে বিৰত থকাটোৱেই মংগলময়। পিতৃ মাতৃৰ কাৰণে আপোনালোকে আজি ইমান চিন্তা কৰিবলগীয়া কথা নাই আৰু পিতৃ মাতৃৰ স্বাস্থ্য উন্নতৰ যুগ দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত প্ৰচুৰভাৱে উন্নতিৰ যুগ দেখিবলৈ আপোনালোকে পাব। নতুনকৈ ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰিলেও কৰিব পাৰিব আৰু ব্যৱসায় আপোনালোকে প্ৰসাৰ কৰিব বিচাৰিলেও বা বিনিয়োগ কৰিব বিচাৰিলেও কৰিব পাৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে সেই ব্যৱসায়ত কিন্তু অকণমান চকু ৰাখিব লাগিব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ হ'ব। প্ৰেমত হতাশাৰ মাজেদি পাৰ কৰিবলগীয়া হ'ব পাৰে। ধৰ্মীয় ক্ষেত্ৰত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায়। সন্তানক লৈ চিন্তা কিছু বৃদ্ধি আপোনালোকৰ পাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ সংখ্যা আপোনালোকৰ বৃদ্ধি পাব আৰু বন্ধুৱে কিছু ক্ষেত্ৰত আপোনালোকক সহায় সহযোগিতা কৰাও দেখিবলৈ পাব। দাম্পত্য জীৱন মধ্যম হিচাপে পাৰ কৰিব পাৰিব। চাকৰিয়ালসকলৰ স্থান পৰিৱৰ্তনৰ যুগ দেখিবলৈ পোৱা যায়। ঠিকা ঠুকলি কৰা লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ আপোনালোকে পাব আৰু নতুনকৈ ঠিকা ঠুকলি কামৰ কাৰণে আপোনালোকে যদি আবেদন কৰে তাত ভাল ফল আপোনালোকে লাভ কৰিব পাৰিব। ঘৰৰ মূল্যৱান সম্পদ আপোনালোকে বেচা কিনাৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত সাৱধান হোৱাটো আপোনালোকৰ কাৰণে মংগলময়। নতুনকৈ যদি ঘৰত যান বাহন ক্ৰয় কৰিব বিচাৰে বা যিকোনো বস্তু আপোনালোকে নতুনকৈ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে আজিৰ দিনটো আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায়। আপোনালোকে নতুনকৈ কিবা কামত হাত দিব বিচাৰিলে সুন্দৰভাৱে দিব পাৰিব আৰু সেই কামত আপোনালোকে সফলতাও অৰ্জন কৰিব পাৰিব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে শুভ প্ৰভাৱ দেখিবলৈ পোৱা যায়। অচিনাকি ব্যক্তিৰ পৰা যিমান পাৰে আপোনালোকে দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰাটোৱেই আপোনালোকৰ কাৰণে মংগলময়, নতুবা তেওঁলোকে আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ পিছত আহিছে আমি মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ মাংগলিক অনুষ্ঠান আজি আপোনালোকৰ সুচাৰুভাৱে হৈ পৰিব। নতুনকৈ যদি ঘৰত মাংগলিক অনুষ্ঠান আজি অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লে পাৰিব আৰু ঘৰৰ পৰাও আপোনালোকে সহায় সহযোগিতা লাভ কৰিব পাৰিব সম্পূৰ্ণভাৱে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে সৰু সুৰা কথাতে যাতে তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ পৰিব লগা নহয় তাৰো প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব, কিন্তু ইমান বেছি নহ'ব পাৰে আপোনালোকৰ। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে গতানুগতিক হিচাপে আপোনালোকৰ পাৰ হোৱা দেখিবলৈ
আপোনালোকে পাব ঘৰত কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰি চাব বিচাৰিলে সুন্দৰভাৱে আপোনালোকে চাব পাৰিব আৰু তাৰ শুভফল আপোনালোকে লাভ কৰিব পাৰিব এই আলোচনা কৰাৰ ফলত ঘৰৰ পৰিৱেশো আপোনালোকৰ আনন্দময় হৈ পৰা দেখিবলৈ পোৱা যাব দাম্পত্যৰ ক্ষেত্ৰত যাতে তৃতীয় পক্ষ সোমাব নোৱাৰে তাৰ প্ৰতি আপোনালোকে আজি লক্ষ্য ৰাখিব লাগিব তৃতীয় পক্ষৰ প্ৰৱেশৰ ফলত আপোনালোকৰ দাম্পত্য জীৱনত কলহৰ সৃষ্টি হৈ পৰিব পাৰে বন্ধুবৰ্গৰ লগত থাকোঁতে আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব কিন্তু বন্ধুবৰ্গৰ লগত থাকোঁতে আপোনালোকে বেছি স্পৰ্শকাতৰ নোহোৱাটোৱেই মংগলময় ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে ব্যৱসায়ত আজি অকণমান মনোযোগ দিব লাগিব আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব লাগিব দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ সমস্যা বৃদ্ধি পাব পাৰে সন্তানৰ অনুকূল হিচাপে পাৰ হ'ব ধৰ্মীয় ক্ষেত্ৰত আপোনালোকে সংগ সুখ লাভ কৰিবলৈ সক্ষম হ'ব প্ৰেমত শুভ দেখিবলৈ পোৱা যায় খেল ধেমালি কৰা লোকসকলৰ কাৰণেও মধ্যম হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায় ভ্ৰমণ আজি আপোনালোকে নকৰাটোৱেই মংগল যদি বিশেষ কাৰণত ভ্ৰমণ কৰিব লগা হয় তেনেহ'লে আপোনালোকে ভ্ৰমণ কৰাৰ আগতেই আপোনালোকে ঘৰত যদি আপোনালোকৰ পূজা ঘৰ আছে বা গোসাঁই ঘৰ আছে তাত এগছি চাকি জ্বলাই তাৰ পিছতহে আপোনালোকে ভ্ৰমণ কৰিব ওচৰ চুবুৰীয়াৰ লগত জড়িত লোকসকলৰ কাৰণে আপোনালোকৰ মত বিৰোধ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে বিদ্যাৰ ক্ষেত্ৰত আপোনালোকৰ অগ্ৰগতি দেখিবলৈ পোৱা যায় শিক্ষাগুৰুসকলে স্বাস্থ্যৰ প্ৰতি কিছু লক্ষ্য ৰখাটো মংগলময় নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মসংস্থাপনৰ লাভৰ যোগ দেখিবলৈ আপোনালোকে পাব ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে সামাজিক ক্ষেত্ৰত কথা বতৰা কৰোঁতে কিছু সংযম হ'ব লাগিব নহ'লে আপোনালোকৰ সন্মান লাঘৱ হ'ব পাৰে নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হ'ব বিচৰা লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ হ'ব আপোনালোকৰ আৰু সুন্দৰভাৱে ৰাজনৈতিক ক্ষেত্ৰত আপোনালোক জড়িত হ'ব পাৰিব স্বাস্থ্য শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায় কাৰ্যকৰী পৰিকল্পনাও সিদ্ধি হ'ব আপোনালোকৰ সুন্দৰভাৱে নতুনকৈ ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰিলে কৰিব পাৰিব আৰু ঘৰৰ পৰা যদি কিছুমান যান বাহন আপোনালোকে বিক্ৰী কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ দিনটোৰ মধ্যম বুলি ক'ব পৰা যায় পাবলগীয়া ধন লাভৰ প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যাব চাকৰিয়ালসকলৰ কাৰণে শুভ হিচাপে পাৰ হ'ব মিছলীয়া বন্ধুৱে যাতে ক্ষতি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব বা গোপন শত্ৰুৱে যাতে আপোনাক ক্ষতি কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব পিতৃ মাতৃ স্বাস্থ্য সুন্দৰ হিচাপে পাৰ হ'ব মনৰ দৃঢ়তাৰ ভাৱটো বৃদ্ধি পাব যদিও কিছু ক্ষেত্ৰত মনটো যাতে চঞ্চল হৈ নপৰে তাৰ প্ৰতি লক্ষ্য আপোনালোকে ৰাখিব লাগিব কোনোবাই আজি আপোনালোকক ক'ৰবাত দেখি বিয়াৰ কাৰণে পচন্দ কৰিব পাৰে আৰু বিবাহৰ প্ৰস্তাৱ ঘৰত প্ৰেৰণ কৰিব পাৰে মাটি বাৰী বা সা সম্পত্তিৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায় আৰু তাৰ ফলত আপোনালোক লাভান্বিত হ'ব পাৰিব প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায় ঠিকা ঠুকলি কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায় ঘৰুৱা কিছু কামত আজি আপোনালোকে যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব কিছু গ্ৰহ নক্ষত্ৰৰ দুখৰ ফলত কিছু ক্ষেত্ৰত আপোনালোকৰ বাধা আহি পৰিব পাৰে যদিও ভাটিবেলা 2 বজাৰ পিছৰ পৰা আপোনালোকৰ সকলো বাধা দূৰ হৈ পৰা দেখিবলৈ আপোনালোকে পাব মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ জয়ৰ মুখ আপোনালোকে দেখিবলৈ পাব পাৰে শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ দূৰভ্ৰমণৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায় দূৰভ্ৰমণ কৰাৰ ফলত আপোনালোকৰ মন আনন্দিত হ'ব যদিও স্বাস্থ্যৰ কিছু পৰিমাণে বেয়া হৈ পৰিব পাৰে বা গাৰ বিষ বেদনাই আপোনাক দেখা দিব পাৰে তাৰ প্ৰতি কিছু লক্ষ্য ৰাখিব ইয়াৰ পিছত আহিছে আমি কৰ্কট ৰাশিলৈ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ হিচাপে পাৰ হৈছে বুলি ক'ব পৰা যায় বা আজিৰ দিনটো আপোনালোকৰ সুকলমে পাৰ হ'ব নতুনকৈ ঘৰত আপোনালোকে যদি কিবা সম্পত্তি ক্ৰয় কৰিব বিচাৰে তেনেহ'লে আজিৰ দিনটো আপোনালোকৰ শুভ হিচাপে পাৰ হ'ব নাটকৰ লগত জড়িত লোকসকলৰ উৎকণ্ঠা বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যায় আজি বিয়া বাৰুৰ ক্ষেত্ৰতো আপোনালোকে আগভাগ লৈ চাব পাৰে দাম্পত্য জীৱন গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব ৰৈ থকা ধন আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব বা আপোনালোকৰ ৰৈ থকা কিছু কাম আজি সুকলমে হৈ পৰা দেখিবলৈ পোৱা যাব আনৰ পৰা আশীৰ্বাদ লোৱাৰ ফলত আপোনালোকৰ সকলো কাম আজি হৈ পৰা দেখিবলৈ পোৱা যায় বন্ধুবৰ্গৰ লগত থাকোঁতেও আজি আপোনালোকৰ গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব আৰু আনন্দময় হিচাপে দিনটো অতিবাহিত কৰিব পাৰিব কোনো গোপন শত্ৰুৱে আপোনাক ক্ষতি কৰিব আজি নোৱাৰিব ঠিকা ঠুকলি কৰা লোকসকলে কিছু সাৱধান হোৱাটো দৰকাৰ কাৰণ কোনো লোকে যাতে ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে কিছু লক্ষ্য ৰাখিব লাগিব কৰ্মক্ষেত্ৰতো আপোনালোকে নতুন নতুন সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে শুভ দেখিবলৈ পোৱা যায় আৰ্থিক ক্ষেত্ৰত উন্নতি আপোনালোকৰ বৃদ্ধি পাব সন্তানে যাতে অবান্তিক খৰচ নকৰে তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব লাগিব কাৰণ সন্তানৰ প্ৰতি অকমান চকু ৰখাটো আপোনালোকৰ কাৰণে আজি মংগলময় হৈ পৰিব
মন আজি আপোনালোকৰ স্থিৰ হৈ পৰিব আৰু আপোনালোকৰ যিকোনো মনৰ কাম বা মনৰ দৃঢ়তা আপোনালোকৰ প্ৰকাশ পাবলৈ সক্ষম হ'ব ধৰ্মীয় ক্ষেত্ৰত আপোনালোকৰ শুভ প্ৰভাৱ দেখিবলৈ পোৱা যায় প্ৰেমত গতানুগতিক হিচাপে পাৰ হ'ব খেল ধেমালি কৰা লোকসকলে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব কাৰণ আপোনালোকে কৰবাত আঘাত পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে সেইকাৰণে বিশেষকৈ আপোনালোকে সাৱধানতা অৱলম্বন কৰিব ভ্ৰমণ কৰিব বিচাৰিলে আপোনালোকে কৰিব পাৰিব ছুটি ভ্ৰমণৰ ক্ষেত্ৰত আপোনালোকৰ শুভ প্ৰভাৱ বেছিকৈ দেখিবলৈ পোৱা যায় ওচৰ চুবুৰীয়াৰ লগত থাকোঁতেও আপোনালোকৰ মধ্যম ফল দেখিবলৈ পাব বিদ্যাৰ্থীসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ হ'ব আৰু বিদ্যাৰ ক্ষেত্ৰত আপোনালোকৰ মান যশ বৃদ্ধি পাবলৈ সক্ষম হ'ব নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটো হতাশাৰ মাজেদি পাৰ কৰিবলগীয়া হ'ব পাৰে নতুন কামৰ কাৰণে আবেদন কৰিব বিচাৰিলেও আপোনালোকে আজি কৰিব পাৰিব কিন্তু নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটো বিশেষকৈ হতাশাৰ মাজেদি পাৰ হোৱা দেখিবলৈ পাব ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে সুকলমে আজিৰ দিনটো পাৰ কৰিব পাৰিব নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হ'ব বিচৰা লোকসকলে জড়িত সুন্দৰভাৱে হ'ব পাৰিব পোহনীয়া জীৱ-জন্তু ঘৰত আগমনৰ ফলত ঘৰত এক সুন্দৰ পৰিৱেশ বিৰাজ হোৱা দেখিবলৈ পোৱা যাব পাৰে স্বাস্থ্য মধ্যম হ'ব আপোনালোকৰ কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰতো আপোনালোকৰ শুভ দেখিবলৈ পোৱা যাব পাৰে নতুনকৈ কিবা কাম হাতত দিলে সেই কাম সুচাৰুভাৱে হৈ পৰিব বা সেই কাম সুন্দৰভাৱে আপোনালোকৰ হৈ পৰিব ঘৰুৱা পৰিৱেশ আগতকৈ আপোনালোকৰ শুভ হ'ব যদিও আপোনালোকৰ ঘৰুৱা পৰিৱেশত কিছু অস্থিৰতাও দেখিবলৈ পোৱা যাব পাৰে বাই ভনী বা ককাই ভনীৰ মাজত বা ককাই ভাইৰ মাজত যাতে হাই কাজিয়াৰ সৃষ্টি নহয় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব বিয়া বাৰুৰ ক্ষেত্ৰত আপোনালোকৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব দুইজনৰ ভিতৰত কোনোবা এজনৰ স্বাস্থ্যৰ যাতে অৱনতি নঘটে তাৰ প্ৰতিও আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে ব্যৱসায়ত লাভৱান হ'ব পাৰিব আৰু সেই ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলে নিখন্দেহে আপোনালোকে আজি বিনিয়োগ কৰিব পাৰিব ঠিকাটুকলি কৰা লোকসকলে কিছু ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰিবলৈ চেষ্টা কৰক কোনো অচিনাকি ব্যক্তিৰ পৰা সহায় সহযোগিতা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব যাৰ ফলত আপোনালোকৰ আৰ্থিক দিশ উন্নত হৈ পৰা দেখিবলৈ পোৱা যাব আৰু ভৱিষ্যতো উজ্জ্বল হৈ পৰা দেখিবলৈ পোৱা যাব কেৰিয়াৰৰ কাৰণে আপোনালোকৰ চিন্তা আজি বৃদ্ধি পাব পাৰে প্ৰেমৰ ক্ষেত্ৰত শুভ দেখিবলৈ পোৱা যায় আৰু প্ৰেম বিবাহৰ প্ৰবল যুগ আপোনালোকৰ দেখিবলৈ পোৱা যায় স্বাস্থ্যৰ প্ৰতি আপোনালোকে বিশেষ চিন্তা নকৰিলেও হ'ব তথাপিও আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰিব ঘৰুৱা পৰিৱেশ আগতকৈ উন্নত হৈ পৰিব তথাপিও কোনো লোকে যাতে ঘৰুৱা পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰখাটো দৰকাৰ কোনো কামত আপোনালোকে অতিপাত যোগদান নকৰাটোৱেই মংগলময় সেই কাম সম্পূৰ্ণ নোহোৱাকৈ আপোনালোকে কেতিয়াও কাৰো আগত প্ৰকাশ কৰিব নালাগে বা উচিত নহয় ইয়াৰ লগতে মনৰ ভাবো আপোনালোকে কাৰো আগত এই দিনা বা আজি আপোনালোকে প্ৰকাশ কৰাটো উচিত নহয় ইয়াৰ পিছত আহিছে আমি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ মানসিক চাপ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় আৰু মনটো আপোনালোকৰ অস্থিৰ হৈ পৰিব পাৰে মনক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আপোনালোকৰ ডাঙৰ সমস্যা হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে সেইকাৰণে আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা নিশ্চয় অৱলম্বন কৰিব খঙৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পাব পাৰে যাৰ ফলত আপোনালোকৰ নিজৰে ক্ষতিসাধন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব তাক নিয়ন্ত্ৰণ কৰি চলিলে আপোনালোকৰ দিনটোৰ সুচাৰুভাৱে পাৰ হ'ব সেইকাৰণে ৰাতিপুৱা আপোনালোকে আজি সোনকালে উঠি আপোনালোকে সূৰ্য প্ৰণাম কৰিব বা সূৰ্যক জল অৰ্পণ কৰিব যদি সেই কৰিবলৈ আপোনালোকে সময় নাপায় তেনেহ'লে ৰাতিপুৱা সুন্দৰভাৱে গা ধুই তুলসী গছৰ গুৰিতো আপোনালোকে পানী অৰ্পণ কৰিলে সকলো সমস্যা আপোনালোকৰ লাহে লাহে অন্ত হৈ পৰিবলৈ ধৰিব দাম্পত্য জীৱন আপোনালোকৰ আজিৰ মধ্যম হিচাপে পাৰ হ'ব আজি ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব আৰ্থিক ক্ষেত্ৰত উন্নতিৰ যুগ দেখিবলৈ পোৱা যায় যদিও জমা সংখ্যা আজি আপোনালোকৰ বহু বেছি কম হ'ব কৰ্মক্ষেত্ৰত আপোনালোকৰ নতুন নতুন সমস্যাই দেখা দিব পাৰে সেই সমস্যা সমাধান কৰিবলৈ কাৰোবাৰ সহায় ল'বলগীয়া হ'ব পাৰে সন্তানৰ গতানুগতিক হিচাপে পাৰ হ'ব ধৰ্মীয় ক্ষেত্ৰতো আজি আপোনালোকৰ শুভ দেখিবলৈ পোৱা যাব পাৰে খেল ধেমালি কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব দূৰ ভ্ৰমণৰ যুগ আছে যদিও ইমান নিশ্চিত আপোনালোক নহ'ব ভ্ৰমণৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফল দেখিবলৈ পোৱা যায় ভ্ৰমণত যাতে অবান্তিক খৰচ নহয় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব বিদ্যাৰ ক্ষেত্ৰত আপোনালোকে মনোযোগ দিব
লাগিব আৰু বিদ্যাৰ ক্ষেত্ৰত আপোনালোকৰ অগ্ৰগতি লাভৰ কাৰণে কিছু আজি আপোনালোকে চিন্তা কৰাটো দৰকাৰ শিক্ষাগুৰুসকলৰ কাৰণে মধ্যম হিচাপে পাৰ কৰিব পাৰিব নিবনুৱা সমস্যা কিছু পৰিমাণে পাতল হ'ব যদিও ইমান আজি আপোনালোক নিশ্চিত নহ'ব ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ হ'ব আৰু নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হ'ব বিচাৰিলে আপোনালোক জড়িত হ'ব পাৰিব কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত গুৰুস্থানীয় পৰামৰ্শ নিশ্চয় আপোনালোকে ল'ব নতুনকৈ যান-বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত বা নতুনকৈ ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰাৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব ৰৈ থকা কাম আজি আপোনালোকৰ হৈ পৰিব আৰু সেই কাম কৰাৰ ক্ষেত্ৰত কোনো গুৰুস্থানীয় ব্যক্তি বা কোনো বন্ধুবৰ্গই আপোনাক সহায় সহযোগিতা কৰিব চাকৰিয়ালসকলৰ আজিৰ দৰমহা বৃদ্ধিৰ বা পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায় পিতৃ-মাতৃৰ স্বাস্থ্য গতানুগতিক হিচাপে পাৰ হ'ব যদিও তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে একেবাৰে অৱজ্ঞা নকৰিব যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণেও মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায় বিয়া বাৰুৰ ক্ষেত্ৰৰ কাৰণে আপোনালোকে আলোচনা কৰি চাব পাৰে যদিও কিছু ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰি চলিব লাগিব ঘৰত অতিথি আলহীৰ আগমনৰ ফলত ঘৰত এক সুন্দৰ পৰিৱেশ বিৰাজ হোৱা দেখিবলৈ পোৱা যাব পাৰে আজি আপোনালোকৰ ঘৰৰ কিছু সমস্যাৰ কাৰণে আপোনালোকৰ মনটো অস্থিৰ হৈ পৰিব পাৰে মনটো নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আপোনালোকৰ নিজৰে সমস্যা বৃদ্ধি পাব বা মানসিক চাপ আপোনালোকৰ বৃদ্ধি পোৱাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে সেইকাৰণে কিছু ক্ষেত্ৰত আপোনালোকে নিজকে বচাই চলিবলৈ চেষ্টা কৰাটোই মংগলময় কাৰোবাৰ লগত যাতে বিবাদ সৃষ্টি নহয় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব কিন্তু হঠাৎ অৰ্থ আগমনৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায় বা কৰবাৰ পৰা অধিক প্ৰচুৰ পৰিমাণে অৰ্থ লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায় মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো আপোনালোকৰ শুভ হিচাপে পাৰ কৰিব পাৰিব শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে অৰ্থ লাভৰ যোগ দেখিবলৈ পোৱা যায় বা পাবলগীয়া ধন আপোনালোকে লাভ কৰিব পাৰিব ঘৰুৱা পৰিৱেশ আপোনালোকৰ গতানুগতিক হিচাপে পাৰ হ'ব ঘৰত কোনো অতিথি আলহীৰ আগমনৰ ফলত আপোনালোকৰ সুন্দৰ পৰিৱেশ বিৰাজ হ'ব আৰু আত্মীয়ৰ পৰা আজি আপোনালোকে বহু কথা শিকিব পাৰিব আৰ্থিক ক্ষেত্ৰত আপোনালোকে যিকোনো কাম কৰিলে সেই কামত আজি আপোনালোকে সফলতা অৰ্জন কৰিব পৰা দেখিবলৈ পোৱা যায় অৰ্থৰ কাৰণে আপোনালোকে এই আজিৰ দিনটোত কোনো লোকে হতাশাৰ মাজতো ভুগিবলগীয়া হ'ব পাৰে কিন্তু অৰ্থৰ কাৰণে যদি কিবা কাম কৰে তেনেহলে তাত আপোনালোকে সফলতা লাভ কৰা দেখিবলৈ পোৱা যাব ইয়াৰ পিছত আহিছে আমি কন্যা ৰাশিলৈ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ দাম্পত্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব বন্ধুবৰ্গৰ লগতো সময় অতিবাহিত কৰি আনন্দিত আপোনালোকে আজি হ'ব পাৰিব ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে সুন্দৰভাৱে আজিৰ দিনটোৰ পাৰ হোৱা আপোনালোকৰ দেখিবলৈ পোৱা যায় নতুনকৈ ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰিলে কৰিব পাৰিব বা সেই ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলেও আপোনালোকে কৰিব পাৰিব দৈনন্দিন কাম-কাজৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ কৰিব পাৰিব নতুন সুযোগ সুবিধা আহিব যদিও সেই কামটো দুই এবাৰ আপোনালোকে ভাবি গুণি চাই লোৱাটো উচিত সন্তানৰ কাৰণে চিন্তা আজি আপোনালোকৰ বৃদ্ধি পাব পাৰে বা সন্তানৰ কাৰণে বেলেগৰ পৰা কথা শুনিবলগীয়াও হ'ব পাৰে সেইকাৰণে কিছু ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰিব ধৰ্মীয় ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ হ'ব প্ৰেমত আজি আপোনালোকৰ সংগ সুখৰ লাভ দেখিবলৈ পোৱা যাব পাৰে খেল ধেমালি কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ কৰিব পাৰিব ভ্ৰমণ কৰিব বিচাৰিলে আপোনালোকে কৰিব পাৰিব আৰু ভ্ৰমণৰ ক্ষেত্ৰত আপোনালোকৰ মন আনন্দিত হৈ পৰা দেখিবলৈ পোৱা যাব পাৰে ওচৰ চুবুৰীয়াৰ লগতো শুভ হিচাপে আপোনালোকে দিনটো অতিবাহিত কৰিব পাৰিব ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকৰ দ্ৰব্য লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাৰ ক্ষেত্ৰত আপোনালোকে আগ্ৰহ দেখুৱাব লাগিব নহলে আপোনালোকৰ সমস্যা বৃদ্ধি পাব পাৰে বা আপোনালোকৰ মানসিক ওপৰত কিছু প্ৰভাৱ পৰিব পাৰে শিক্ষাগুৰুসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব নিবনুৱাসকলৰ কাৰণে আশাৰ বতৰা লৈ আহিব পাৰে আজিৰ দিনটোৱে আগৰ কিবা যদি কাম কৰি থৈছিল সেই কামৰ শুভফল আজি আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকে কথা বতৰা কওঁতে কিছু সংযম হৈ কথা বতৰা ক'ব লাগিব নহলে সামাজিক ক্ষেত্ৰত মান সন্মান হানি হোৱাৰ সম্ভাৱনা আজি আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে সেইকাৰণে সামাজিক ক্ষেত্ৰত কিছু সাৱধানে আজি আপোনালোকে চলিবলৈ চেষ্টা কৰিব আৰু নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আজিৰ দিনটোৰ কিছু মধ্যম ফল লাভ কৰিব পাৰিব শৰীৰৰ প্ৰতি লক্ষ্য ৰখাটো আজি আপোনালোকৰ কাৰণে উচিত বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত বিশেষ সংযম হৈ চলিবলৈ চেষ্টা কৰিব কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে আপোনালোকৰ সিদ্ধি হ'ব কিন্তু সম্পূৰ্ণভাৱে যে সিদ্ধি হ'ব তাৰ কিছু সন্দেহ দেখিবলৈ পোৱা যাব পাৰে নতুনকৈ ঘৰত মূল্যৱান সা-সম্পদ ক্ৰয় কৰাৰ ক্ষেত্ৰতো আজিৰ দিনটো আপোনালোকৰ মধ্যম বুলি ক'ব পৰা যায় পাবলগীয়া ধন লাভ কৰিব পাৰিব সেই ধন কিন্তু সম্পূৰ্ণভাৱে লাভ কৰিব নোৱাৰিবও পাৰে
চাকৰিয়ালসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব কিছু ক্ষেত্ৰত আপোনালোকৰ স্থান পৰিৱৰ্তনৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে কোনো লোকে আজি আপোনালোকক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখি কিছু সাৱধানতা অৱলম্বন কৰি চলিব মনৰ দৃঢ়তাৰ ভাৱটো বেছিকৈ জাগ্ৰত হ'বলৈ ধৰিব মাতৃ স্বাস্থ্য আগতকৈ আপোনালোকৰ উন্নত হৈ পৰিব নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ আশাৰ বতৰা লৈ আহিব কিন্তু আপোনালোকে আগৰ কৰি থোৱা কামৰহে শুভফল লাভ হোৱাৰ প্ৰবল যোগ দেখিবলৈ আপোনালোকে পাব পাৰে বিয়া বাৰুৰ ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ হ'ব ঘৰত কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰি আপোনালোকে চাব বিচাৰিলে সুন্দৰভাৱে চাব পাৰিব ঘৰুৱা পৰিৱেশ আজি আপোনালোকে অকমান চকু ৰাখিব লাগিব কোনো লোকে ঘৰুৱা পৰিৱেশ বিনষ্ট কৰিবলৈ চেষ্টা কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আপোনালোকে চেষ্টা কৰক মাটিবাৰী বা খা সম্পত্তিৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম বুলি ক'ব পৰা যায় যদিও কিছু ক্ষেত্ৰত আপোনালোকে বিবাদৰ মাজত সোমাই পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ আপোনালোকে দেখিবলৈ পাব ঠিকা ঠুকলি কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব আৰু সেই ঠিকাত নতুন নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পৰা দেখিবলৈ পোৱা যায় শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম ফল দেখিবলৈ আপোনালোকে পাব মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব আৰু আপোনালোকে মামলাৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত আপোনালোকে হতাশাৰ মাজত সোমাই পৰাও দেখিবলৈ পোৱা যাব কিছু লোক ইয়াৰ পিছত আহিছে আমি তুলা ৰাশিলৈ তুলা ৰাশিৰ জাতক জাতিকাসকল আজি আৱেগিক হৈ পৰিব পাৰে আৰু আজি আপোনালোকৰ ভাল পোৱা স্বাৰ্থহীন হিচাপে হৈ পৰিব মানসিক চাপ আপোনালোকৰ কমি আহিব যদিও আপোনালোকৰ মনৰ দুখ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় কোনো লোকে কিছুমান সৰু কথা ক'লেও আপোনালোকৰ মনৰ দুখ বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোক আৱেগিক হৈ পৰিব পাৰে নিঃসন্দেহে আপোনালোকে যিকোনো শুভ কাম আজি কৰিব বিচাৰিলে কৰিব পাৰিব বা যিকোনো মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰিলে কৰিব পাৰিব ঘৰৰ হৈ কিছু কাম কৰিলে আপোনালোকে আজি লাভৱান হ'ব পাৰিব আৰু যিকোনো ক্ষেত্ৰত আপোনালোকে কিছু ক্ষেত্ৰত লাভৱান হৈ পৰা দেখিবলৈ পোৱা যাব কাৰোবাক সহজতে বিশ্বাস কৰাৰ কাৰণে আজি আপোনালোকে বিশ্বাসঘাতকতাৰ বলি হোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব দাম্পত্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ গতানুগতিক হিচাপে পাৰ হ'ব বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ সংখ্যা বৃদ্ধি পাব আপোনালোকৰ ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে ব্যৱসায়ত অকমান চকু দিব লাগিব নহ'লে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে দৈনন্দিন কাম-কাজৰ লগত জড়িত লোকসকলৰ অৰ্থব্যয়ৰ পৰিমাণ বৃদ্ধি পাব পাৰে বা অবান্তিক খৰচৰ মাত্ৰা আজি আপোনালোকৰ বৃদ্ধি পাব পাৰে সন্তানৰ স্বাস্থ্যক লৈ কিছু আপোনালোকে সজাগ হৈ চলিব লাগিব কাৰণ সন্তানৰ স্বাস্থ্যৰ দুৰ্বল যুগৰ প্ৰবল যুগ দেখিবলৈ পোৱা যাব পাৰে ধৰ্মীয় ক্ষেত্ৰত আপোনালোকৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পাব প্ৰেমত শুভ দেখিবলৈ পোৱা যায় খেল ধেমালি কৰা লোকসকলৰ কাৰণেও মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব ভ্ৰমণ কৰিব বিচাৰিলে আপোনালোকে কৰিব পাৰিব ভ্ৰমণৰ ফলত আপোনালোকৰ দ্ৰব্য লাভ হ'ব ওচৰ চুবুৰীয়াৰ লগত থাকোঁতেও আজি আপোনালোকৰ দিনটোৰ গতানুগতিক হিচাপে পাৰ হ'ব কিছু ক্ষেত্ৰত তেওঁলোকৰ পৰা আপোনালোকে দিনটোৰ সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব বিদ্যাৰ্থীসকলৰ কাৰণে অগ্ৰগতি দেখিবলৈ পোৱা যায় আৰু শিক্ষাগুৰুসকলৰ কাৰণে সফলভাৱে আজিৰ দিনটো পাৰ কৰিব পাৰিব নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব আগৰ কেইদিনৰ দৰে আজিৰ দিনটো আপোনালোকে সুন্দৰভাৱে পাৰ কৰিব পাৰিব ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আনন্দময় হিচাপে দিনটো পাৰ কৰা দেখিবলৈ পোৱা যায় স্বাস্থ্য আগতকৈ আপোনালোকৰ উন্নত হৈ পৰিব পোহনীয়া জীৱ-জন্তু যাতে ঘৰত হানি নহয় তাৰ প্ৰতি আপোনালোকে কিছু লক্ষ্য ৰাখিব লাগিব কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰতো আজি আপোনালোকৰ শুভ দেখিবলৈ পোৱা যাব পাৰে প্ৰশাসনিক বিষয়াসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব যদিও আজি আপোনালোকৰ কামৰ বোজা বৃদ্ধি পাব মাটিবাৰী বা খা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে আজি মধ্যম হিচাপে পাৰ হ'ব ঘৰুৱা পৰিৱেশ আগতকৈ উন্নত হৈ পৰিব ঘৰত অতিথি আলহীৰ আগমনৰ ফলত ঘৰুৱা পৰিৱেশ সুন্দৰ হৈ পৰিব কোনো অতিথি আলহীয়ে আপোনালোকৰ মন আনন্দিত কৰি তুলিব আজি বিয়া বাৰুৰ কাৰণে আলোচনা কৰি চাব বিচাৰিলে চাব পাৰিব বা ঘৰত বিবাহৰ কাৰণে আপোনালোকে কথা পাতি চাব পাৰে বা ঘৰত কাৰোবাৰ বিয়াৰ বাৰুৰ কথা আপোনালোকে আলোচনা কৰি আজি চাব পাৰিব পিতৃ-মাতৃৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব বিশেষকৈ পিতৃৰ স্বাস্থ্য যাতে দুৰ্বল হৈ নপৰে তাৰ প্ৰতি বিশেষকৈ আপোনালোকে লক্ষ্য ৰাখিব যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে আজিৰ দিনটো পাৰ হোৱা দেখিবলৈ পোৱা যাব মনৰ দৃঢ়তাৰ ভাৱটো বৃদ্ধি পাবলৈ ধৰিব সত্যৰ পৰাক্ৰম কমিবলৈ ধৰিব আৰু আনক সহায় কৰিবলৈ গৈ যাতে আজি আপোনালোক বিপদৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব চাকৰিয়ালসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ হ'ব ৰৈ থকা কাম কৰিবলৈ
আপোনালোকে আজি নিজে আগ্ৰহ প্ৰকাশ কৰিব লাগিব তেতিয়াহে সেই কাম হৈ উঠিব ঘৰৰ মূল্যৱান সম্পদ আজি আপোনালোকে বেচিবৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব কিন্তু ঘৰলৈ যদি মূল্যৱান সম্পদ কিনিব বিচাৰে তেনেহলে আজিৰ দিনটো আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায় ঠিকাঠুকলি কৰা লোকসকলৰ কাৰণে গতানুগতিক হিচাপে আজিৰ দিনটোৰ পাৰ হোৱা দেখিবলৈ পোৱা যাব মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব আৰু শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে পাবলগীয়া সম্পদ লাভ কৰিব পাৰিব বা পাবলগীয়া ধন আপোনালোকে লাভ কৰিব পাৰিব তেওঁলোকে ভ্ৰমণ কৰি আনন্দিত অনুভৱ কৰিব যদিও ভ্ৰমণৰ ক্ষেত্ৰত কিছু আপোনালোকৰ সাৱধান হোৱাটো ভাল শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে দূৰ ভ্ৰমণৰ ক্ষেত্ৰত বিশেষকৈ সাৱধানতা অৱলম্বন কৰি চলিব ইয়াৰ পিছত আহিছে আমি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখিব লাগিব আজিৰ দিনটোৰ আপোনালোকৰ মানসিক চাপ আৰু শাৰীৰিক ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে কোনো কাম বা কোনো বস্তু নিজৰ ওপৰত আজি আপোনালোকে নোলোৱাটোই মংগলময় প্ৰেমৰ ক্ষেত্ৰতো আজি আপোনালোকৰ বাধা আহি পৰিব পাৰে ভ্ৰমণৰ ক্ষেত্ৰতো আপোনালোকে সাৱধানতা অৱলম্বন কৰি চলাটো আজি আপোনালোকৰ কাৰণে মংগলময় এই সকলোবোৰ সমস্যাৰ পৰা আপোনালোকে পৰিত্ৰাণ পাবৰ কাৰণে বিষ্ণু জাপ আজি আপোনালোকে কৰিলে আপোনালোকৰ ভাল হ'ব কিছু সংখ্যক হলেও আপোনালোকে এই সমস্যাবোৰৰ পৰা পৰিত্ৰাণ লাভ কৰিবলৈ সক্ষম হ'ব দাম্পত্য ক্ষেত্ৰত আজি আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায় আৰু দাম্পত্যৰ জীৱনত আনন্দ বৃদ্ধি পাবলৈ ধৰিব ঘৰত যদি মূল্যৱান সা সম্পত্তি ক্ৰয় কৰিব বিচাৰে তেনেহলেও আজি আপোনালোকে সুন্দৰভাৱে সম্পত্তি ক্ৰয় কৰিব পাৰিব ৰৈ থকা কাম আজি আপোনালোকৰ হৈ পৰিব বা পাবলগীয়া ধনৰ লাভৰ যোগ প্ৰবল দেখিবলৈ পোৱা যাব পাৰে চাকৰিয়ালসকলৰ কাৰণে শুভ প্ৰভাৱ দেখিবলৈ পোৱা যায় শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাব পাৰে বা কোনো লোকে আজি আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কিছু সাৱধানতা অৱলম্বন কৰি আজি আপোনালোক চলিব পঢ়া শুনাৰ ক্ষেত্ৰত অগ্ৰগতি দেখিবলৈ পোৱা যায় মনৰ দৃঢ়তাৰ ভাৱটো বৃদ্ধি পাব কিন্তু কেতিয়াবা আজি আপোনালোকৰ মনটো চঞ্চল হৈও পৰিব পাৰে পিতৃ মাতৃ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব নিবনুৱা সমস্যা কিছু পৰিমাণে পাতল হৈ পৰা দেখিবলৈ পোৱা যাব নতুন কামৰ সুযোগ সুবিধা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে ব্যৱসায়ত আজি আপোনালোকে লাভ কৰিব পাৰিব আৰু এনেও ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আৰ্থিক ক্ষেত্ৰত উন্নতৰ যোগ দেখিবলৈ পোৱা যাব পাৰে নতুনকৈ ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰিলেও আজি আপোনালোকে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কৰ্মক্ষেত্ৰত সমস্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় সন্তানৰ গতানুগতিক হিচাপে পাৰ হ'ব ধৰ্মীয় ক্ষেত্ৰত আজি আপোনালোকৰ সংগ সুখ লাভৰ যোগ দেখিবলৈ পোৱা যাব পাৰে প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকে কিছু সাৱধানতা অৱলম্বন কৰি চলাটোই আপোনালোকৰ কাৰণে মংগলময় কাৰণ প্ৰেমত বাধা আহি পৰিব পাৰে ওচৰ চুবুৰীয়াৰ লগতো আজি আপোনালোকৰ মন নিমিলিব পাৰে বা মন নিমিলাৰ ফলত আজি আপোনালোকৰ মত বিৰোধ হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব বিদ্যাৰ্থীসকলৰ কাৰণে অগ্ৰগতি দেখিবলৈ পোৱা যাব ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে শুভ প্ৰভাৱ দেখিবলৈ আজি আপোনালোকে পাব শৰীৰ আগতকৈ উন্নত হৈ পৰিব যদিও স্বাস্থ্যৰ প্ৰতি একেবাৰে আজি আপোনালোকে অৱজ্ঞা নকৰিব মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম বুলি ক'ব পৰা যায় কিন্তু অৰ্থব্যয় আজি আপোনালোকৰ হ'ব পাৰে শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে আজি আপোনালোকৰ মানযোগ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পাব মাটিবাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ কৰিব পাৰিব ঘৰুৱা পৰিৱেশ গতানুগতিক হিচাপে পাৰ হ'ব বিয়া বাৰুৰ ক্ষেত্ৰত আলোচনা কৰি চাব বিচাৰিলেও আপোনালোকে সুন্দৰভাৱে চাব পাৰিব দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ সমস্যা বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে ৰৈ থকা কাম আজি আপোনালোকৰ হৈ পৰিব বা পাবলগীয়া ধন আজি আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব চাকৰিয়ালসকলৰ কাৰণেও পদোন্নতিৰ যোগ দেখিবলৈ পাব কিন্তু আজি আপোনালোকৰ অৰ্থব্যয় পৰিমাণ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে ঠিকাঠুকলি কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে আজিৰ দিনটো পাৰ কৰিব পাৰিব যদিও নতুন কামৰ সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পৰা দেখিবলৈ পোৱা যায় যিকোনো কাম কৰাৰ আগতে আপোনালোকে গুৰুস্থানীয় ব্যক্তিৰ পৰামৰ্শ লোৱাটো উচিত বা কোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ আগতে আপোনালোকে গুৰুস্থানীয় ব্যক্তি বা ঘৰৰ মানুহৰ পৰামৰ্শ নোলোৱাকৈ কেতিয়াও নকৰিব তেওঁলোকৰ পৰামৰ্শ লোৱাৰ পিছতে সেই কাম কৰিবলৈ আপোনালোকে চেষ্টা কৰিব তেতিয়াহে সেই কামত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব আজিৰ দিনটোৰ আপোনালোকে কিছু সাৱধানেৰে চলিব লাগিব কাৰণ আজি আপোনালোকৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে মানসিক চাপ আৰু শাৰীৰিক
ক্ষেত্ৰত আপোনালোকৰ ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে কোনো কাম বা কোনো বস্তু নিজৰ ওপৰত নোলোৱাটোই মংগলময় আজি নিজৰ ওপৰত ললে আপোনালোকৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে প্ৰেমতো আজি আপোনালোকৰ বাধা আহি পৰিব পাৰে ভ্ৰমণৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব ইয়াৰ পৰা আপোনালোকে পৰিত্ৰাণ পাবৰ কাৰণে আপোনালোকে আজিৰ দিনটোত বিষ্ণু জাপ কৰিব পাৰে যদি আপোনালোকে বিষ্ণু জাপ কৰে তেনেহলে এই সমস্যাবোৰৰ পৰা কিছু হলেও আপোনালোকে পৰিত্ৰাণ লাভ কৰিবলৈ সক্ষম হ'ব ইয়াৰ পিছত আহিছে আমি ধনুৰাশিলৈ ধনুৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত বহু সাৱধানেৰে চলাফিৰা কৰিব লাগিব কাৰণ এই সময়ত আপোনালোকৰ দুৰ্ঘটনা পতিত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে চাকৰিয়ালসকলেও কিছু সাৱধানেৰে চলিবলৈ চেষ্টা কৰিব কাৰোবাক টকা ধাৰলৈ দিয়াৰ আগত আপোনালোকে বহু ভবা-গুণা কৰাটো উচিত আজিৰ দিনটো কোনো বিবাদৰ পৰা আজি আপোনালোকে আৰাম পাব পাৰে বা কোনো বিবাদৰ পৰা মুকলি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে নতুন ব্যৱসায় আজি আপোনালোকে আৰম্ভ নকৰাটোই উচিত কাৰণ আৰম্ভ কৰিলে বহু লছ বা ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা আপোনালোকৰ যাব পাৰে সেই কাৰণে কিছু ক্ষেত্ৰত আপোনালোকে এই কেইটাৰ বস্তুৰ পৰা বাছি চলিবলৈ চেষ্টা কৰিব এই বস্তুৰ পৰা বাছিবলৈ হলে বা এই সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ হলে লক্ষ্মী জাপ আপোনালোকে কৰিব পাৰে বা তুলসী গছৰ গুৰিত আপোনালোকে সন্ধ্যাৰ সময়ত এগছি চাকি জ্বলাব পাৰে এনে কৰিলে এই সমস্যাবোৰৰ পৰা কিছু পৰিমাণে হলেও আপোনালোকে পৰিত্ৰাণ লাভ কৰিবলৈ সক্ষম হ'ব প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায় মাটিবাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে বিবাদৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে ঘৰুৱা পৰিৱেশ আগতকৈ উন্নত হৈ পৰিব যদিও অকমান চকু ৰাখিবলৈ চেষ্টা কৰিব শাৰীৰিক ক্ষেত্ৰত উন্নতি আজি আপোনালোকৰ বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যায় ফুৰা-চকাৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকে সাৱধানতা অৱলম্বন কৰিব বিয়া বাৰুৰ কথা আজি আপোনালোকে আলোচনা নকৰাটোই মংগল যদি কৰিবলগীয়াও হয় তেনেহলে খুব সাৱধানেৰে কৰিবলৈ চেষ্টা কৰিব নিবনুৱাসকলৰ কাৰণে কিন্তু আজিৰ দিনটোৰ বহু ভাল যোগ দেখিবলৈ পোৱা যায় কোনো কামৰ কাৰণে আজি আপোনালোকে আবেদন কৰিলে ভাল ফল লাভ কৰিব পাৰিব পিতৃ-মাতৃৰ স্বাস্থ্য গতানুগতিক হিচাপে পাৰ হ'ব মনৰ চাপ আজি আপোনালোকৰ হ্ৰাস পাবলৈ কিছু পৰিমাণে ধৰিব লগতে আজি আপোনালোকৰ কিবা কাম কৰি দেখুৱাবৰ পৰাৰ মনৰ দৃঢ়তাৰ ভাৱটো জাগ্ৰত হৈ পৰিবলৈও ধৰিব চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটোৰ কিছু সাৱধানেৰে চলিবলৈ চেষ্টা কৰাটো উচিত ৰৈ থকা কাম আজি আপোনালোকৰ হৈ পৰিব কিন্তু সেই কামত বেছি আপোনালোকে জোৰ নিদিয়াটোই মংগলময় ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰিলে কৰিব পাৰিব বা ঘৰত যদি যান-বাহন ক্ৰয় কৰিব বিচাৰে তেনেহলেও আপোনালোকে সুন্দৰভাৱে যান-বাহন ক্ৰয় কৰিব পাৰিব কিন্তু ঘৰৰ যদি যান-বাহন আপোনালোকে বিক্ৰী কৰিব বিচাৰে তেনেহলে কিছু ক্ষেত্ৰত আজি আপোনালোকৰ মতবিৰোধ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে বা মনৰ দুখ বৃদ্ধি পাব পাৰে ঠিকাঠুকলি কৰা লোকসকলৰ কাৰণে সাৱধানেৰে চলিবলৈ আজিৰ দিনটোৰ চিন্তা কৰাটোই উচিত দাম্পত্য জীৱনত আজিৰ দিনটোৰ সৰু সুৰা কথাতে যাতে তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ নপৰে তাৰ প্ৰতি সাৱধান হ'ব লাগিব বন্ধুবৰ্গৰ লগত থাকোঁতে মধ্যম হিচাপে পাৰ কৰিব পাৰিব ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হ'ব আৰ্থিক ক্ষেত্ৰতো আপোনালোকৰ মধ্যম হ'ব আজি আপোনালোকে ব্যৱসায়ত বিনিয়োগ নকৰাটোই মংগল যদি বিনিয়োগ কৰিব লগা হয় তেনেহলে খুব সাৱধানেৰে আজি আপোনালোকে বিনিয়োগ কৰিব দৈনন্দিন কাম-কাজৰ লগত জড়িত লোকসকলৰ কাৰণে শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায় সন্তানৰ গতানুগতিক হিচাপে পাৰ হ'ব প্ৰেমত আজি আপোনালোকৰ মধ্যম ফল দেখিবলৈ পোৱা যাব পাৰে ধনুৰাশি জাতক জাতিকাসকলে আজিৰ দিনটো ফুৰা-চকাৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰি চলিব লাগিব কাৰণ আজিৰ দিনটোৰ আপোনালোকৰ দুৰ্ঘটনা পতিত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় লগতে চাকৰিয়ালসকলেও এই কথাৰ প্ৰতি বিশেষকৈ সাৱধানতা অৱলম্বন কৰিব কাৰোবাক টকা দিয়াৰ বা টকা ধাৰলৈ দিয়াৰ আগতেই আপোনালোকে আজিৰ দিনটোত বহু চিন্তা চৰ্চা কৰাটো আপোনালোকৰ কাৰণে মংগলময় ব্যৱসায়িক বাণিজ্য আপোনালোকে যদি নতুনকৈ আৰম্ভ কৰিব বিচাৰিছে তেনেহলে আজি আপোনালোকে নকৰাটোই মংগলময় যদিও আপোনালোকে কৰিব বিচাৰে তেনেহলে ভাটিবেলা 2 বজাৰ পিছত বা 2:30 বজাৰ পিছত বা 3 বজাৰ পিছতহে আপোনালোকে সেই কামটো কৰিবলৈ চেষ্টা কৰাটো আপোনালোকৰ কাৰণে মংগলময় হৈ পৰিব ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে শুভ প্ৰভাৱ দেখিবলৈ আপোনালোকে পাব ওচৰ চুবুৰীয়াৰ লগতো শুভ হিচাপে আজি আপোনালোকৰ দিনটো পাৰ হ'বলৈ ধৰিব খেল ধেমালি কৰা লোকসকলৰ ভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যায় শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পাব ইয়াৰ পিছত আহিছে আমি মকৰ ৰাশিলৈ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আপোনালোকৰ কিবা নহয় কিবা সমস্যাই আজি দেখা দিব পাৰে পৰিয়ালৰ ক্ষেত্ৰতো আজি আপোনালোকৰ চিন্তা বৃদ্ধি পাব পাৰে পৰিয়ালৰ লগত ভালকৈ আজি আপোনালোকে আলোচনা নকৰাকৈ কোনো কাম কৰাটো উচিত আপোনালোকৰ কাৰণে নহব প্ৰেমৰ সমস্যা বৃদ্ধি পাব পাৰে চাকৰিয়াল বা কৰ্মক্ষেত্ৰতো আজি আপোনালোকৰ বাধা আহি পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে দাম্পত্যৰ ক্ষেত্ৰতো আজি আপোনালোকৰ চিন্তা বৃদ্ধি পাব ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো আজি আপোনালোকে লোকচানৰ সন্মুখীন হ'বলগীয়া
হ'ব পাৰে বন্ধুবৰ্গৰ লগত থাকোঁতে কিন্তু বন্ধুবৰ্গই বহু ক্ষেত্ৰত আজি আপোনালোকক সহায় সহযোগিতা কৰিব কৰ্মক্ষেত্ৰতো আজি আপোনালোকৰ নিজৰ স্থিতিত অটল থাকিব পাৰিব যদিও চিন্তা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ আপোনালোকে পাব সন্তানক লৈও চিন্তা বৃদ্ধি পাব পাৰে ধৰ্মীয় ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ হ'ব প্ৰেমত বাধা আহি পৰিব আপোনালোকৰ খেল ধেমালি কৰা লোকসকলৰ কাৰণে শুভ প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব আৰু দূৰভ্ৰমণৰ ফলত আপোনালোকৰ দ্ৰব্য লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায় নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে গতানুগতিক হিচাপে আজিৰ দিনটোৰ পাৰ হোৱা দেখিবলৈ পোৱা যাব ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে শুভ হিচাপে আজিৰ দিনটো আপোনালোকৰ পাৰ হ'ব কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত বাধা আহি পৰিব পাৰে আপোনালোকৰ মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে অৰ্থ ব্যয়ৰ পৰিমাণ বৃদ্ধি পাব পাৰে আপোনালোকৰ নতুনকৈ যান বাহন ক্ৰয় কৰিব বিচাৰিলে কৰিব পাৰিব বা ঘৰত যদি মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰিব শিক্ষাৰ মানদণ্ড বজাই ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব নহ'লে সামাজিক ক্ষেত্ৰত আজি আপোনালোকৰ সন্মান লাঘৱ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে প্ৰেমত আজি আপোনালোকৰ চিন্তা বৃদ্ধি পাব পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতিও অকণমান লক্ষ্য ৰাখিব লাগিব বিয়া বাৰুৰ ক্ষেত্ৰত আজি আপোনালোকৰ আলোচনা কৰি চাব পাৰে বা বিবাহৰ কাৰণে আপোনালোকে আগভাগ লৈ চাব পাৰে ঘৰুৱা পৰিৱেশ আজি আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব আৰু কোনো লোকে আজি আপোনালোকক কিছু ক্ষেত্ৰত সহায় সহযোগিতা কৰিব অচিনাকি ব্যক্তিৰ পৰাও সহায় সহযোগিতা আজি আপোনালোকে লাভ কৰিব পৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে প্ৰশাসনিক বিষয়াসকলৰ আজিৰ দিনটোৰ কামৰ বোজা বৃদ্ধি পাব পাৰে আৰু লগতে মানসিক চাপো আজি আপোনালোকৰ বৃদ্ধি পাব পাৰে মাটি বাৰী বা সা সম্পত্তিৰ ক্ষেত্ৰত আজি আপোনালোকে লাভৱান হ'ব পাৰিব বা সেই কামত যদি আপোনালোকে বিনিয়োগ কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব ঘৰত যদি আজি আপোনালোকে মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লে আজি আপোনালোকে সুন্দৰভাৱে মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিব যাৰ ফলত আপোনালোকৰ কিছু ক্ষেত্ৰত উন্নত ফল লাভৰ যোগ দেখিবলৈ পোৱা যাব লাগিব বা যাব যিকোনো বেয়া কাম কৰাৰ আগত আপোনালোকে আজি ভবা গুণা কৰাটো উচিত আজি আপোনালোকে নিজকে বচাই চলিবলৈ চেষ্টা কৰিব খঙৰ মাত্ৰা আজি আপোনালোকৰ বৃদ্ধি পাব পাৰে মানসিক চাপো আজি আপোনালোকৰ বৃদ্ধি পাব পাৰে এই চাপে কৰ্মক্ষেত্ৰত যাতে প্ৰভাৱ পেলাব নোৱাৰে তাৰ প্ৰতি আপোনালোকে কিছু ক্ষেত্ৰত লক্ষ্য ৰাখিব লাগিব আহিব লগা সমস্যাৰ কথা ভাবি আপোনালোকে নিজকে অলপ বচাই চলিবলৈ চেষ্টা কৰিব ধন লাভৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায় আৰু নতুনকৈ ধন লাভৰ পথ আপোনালোকৰ মুকলি হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে আজিৰ দিনটোৰ আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব কিবা নহয় কিবা সমস্যাই আপোনাক দেখা দিব পাৰে পৰিয়ালৰ ক্ষেত্ৰতো আজি আপোনালোকৰ কিছু চিন্তা বৃদ্ধি পাব পৰিয়ালৰ লগত ভালকৈ আলোচনা আজি আপোনালোকে নকৰিলে আপোনালোকৰ সমস্যা আৰু অধিক বৃদ্ধি পাব পাৰে প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকৰ বাধা আহিব চাকৰিয়ালসকল বা কৰ্মক্ষেত্ৰত বা কৰ্ম সংস্থাপনৰ ক্ষেত্ৰতো আজি আপোনালোকৰ বাধা আহি পৰা দেখিবলৈ পোৱা যাব নিবনুৱাসকলৰো চিন্তা আজি বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় সেইকাৰণে আজিৰ দিনটোৰ কিছু সাৱধানেৰে আজি আপোনালোকে পাৰ কৰিবলৈ চেষ্টা কৰিব আজি আপোনালোকে ভগৱানৰ নাম নিশ্চয় ল'বলৈ চেষ্টা কৰিব আৰু পাৰে যদি কোনো মন্দিৰ বা নামঘৰত গৈ এগছি নিশ্চয় চাকি জ্বলাব এনে কাম কৰিলে আপোনালোকৰ সকলো সমস্যাৰ পৰা কিছু হ'লেও পৰিত্ৰাণ আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব ইয়াৰ পিছত আহিছে আমি কুম্ভ ৰাশিলৈ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ ভাল খবৰ পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় দাম্পত্য জীৱনত কিন্তু কণ্ডলৰ সূত্ৰপাত আজি হোৱা সম্ভাৱনা দেখিবলৈ পোৱা যায় মনৰ চাপ আজি আপোনালোকৰ কিছু পৰিমাণে পাতল হৈ পৰিব প্ৰেমৰ সকলো বাধা দূৰ হৈ পৰিব দীৰ্ঘদিন ধৰি থকা কিছুমান সমস্যা আজি আপোনালোকে নিজেই পৰিত্ৰাণ কৰি ল'ব পাৰিব সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাব আৰু ৰাজহুৱা কামত কিছু যোগদান কৰাৰ সম্ভাৱনা আজি আপোনালোকৰ দেখিবলৈ পোৱা যায় মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ চিন্তা বৃদ্ধি পাব পাৰে শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে পাবলগীয়া ধন সুন্দৰভাৱে লাভ কৰিবলৈ সক্ষম হ'ব দ্বিতীয় পক্ষত আজি আপোনালোকৰ শনি থকাৰ কাৰণে আপোনালোকৰ সকলো ধন লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায় আৰু পাবলগীয়া ধনো আজি আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব চাকৰিয়ালসকলৰ স্থান পৰিৱৰ্তন ঘটিব পাৰে আজি শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য আজি আপোনালোকে ৰাখিব লাগিব নিবনুৱা সমস্যা কিছু পৰিমাণে পাতল হ'ব বা আজি আপোনালোকৰ নতুন কামৰ সুযোগ সুবিধা লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব বিয়া বাৰুৰ কাৰণে আজি আপোনালোকে আগভাগ লৈ চাব পাৰে বা বিবাহৰ কথা বতৰা পাতি চাব পাৰে ঘৰত কাৰোবাৰ বিয়া বাৰুৰ কথাও আলোচনা কৰি আজি আপোনালোকে চাব পাৰে ঘৰুৱা পৰিৱেশত আজি আপোনালোকৰ অস্থিৰতা পৰিৱেশ বিৰাজ হৈ পৰিব পাৰে তাৰ প্ৰতি কিছু আপোনালোকে লক্ষ্য ৰাখিব লাগিব আজি
ককাই ভাই বা বাই ভনীৰ মাজতে সৰু সুৰা যাতে কণ্ডল সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব বা মতবিৰোধ যাতে সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব অচিনাকি ব্যক্তিৰ পৰা আজি আপোনালোকে সহায় সহযোগিতা লাভ কৰিব পাৰিব মাটিবাৰী বা সা সম্পত্তি বেচা কিনাৰ ক্ষেত্ৰতো আজিৰ দিনটো আপোনালোকে কিছু সাৱধানেৰে পাৰ কৰিবলগীয়া হ'ব পাৰে প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰতো আজি আপোনালোকৰ মধ্যম দেখিবলৈ পোৱা যায় ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে শুভ দেখিবলৈ পোৱা যায় নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰত জড়িত হ'ব বিচাৰিলে আজি আপোনালোকে সুন্দৰভাৱে জড়িত হ'ব পাৰিব নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মসংস্থাপন লাভ কৰিব বা ভাল কামৰ সুযোগ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব বিদ্যাৰ্থীসকলৰ কাৰণেও আজিৰ দিনটোৰ শুভ হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায় শিক্ষাগুৰুসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব ওচৰ চুবুৰীয়াৰ লগত সৰু সুৰা কথাটো যাতে তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ নপৰে তাৰ প্ৰতি আজি আপোনালোকে কিছু লক্ষ্য ৰাখিব লাগিব ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব দূৰ ভ্ৰমণৰ ফলত আপোনালোকৰ অৰ্থ ক্ষতিৰ পৰিমাণ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব খেল ধেমালি কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব কিন্তু স্বাস্থ্যৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব কাৰণ ভৰিত বা মূৰত আঘাত পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে সন্তানৰ অনুকূল দেখিবলৈ পোৱা যায় বা সন্তানৰ কিছু কৰ্মত আপোনালোক আনন্দিত হৈ পৰিব আজি কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ নতুন নতুন সুযোগ সুবিধা লাভ হ'ব ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে শুভ দেখিবলৈ পোৱা যায় আৰু ব্যৱসায়ত বিনিয়োগ কৰি আনন্দিত অনুভৱ কৰিব আৰ্থিক ক্ষেত্ৰতো আজি আপোনালোকৰ শুভ ফল দেখিবলৈ পোৱা যায় দাম্পত্যৰ ক্ষেত্ৰত কিন্তু আজি আপোনালোকৰ কলহৰ সৃষ্টি হ'ব পাৰে সেইকাৰণে দাম্পত্যৰ ক্ষেত্ৰত আজি আপোনালোকে কিছু সাৱধানতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰিব সামাজিক ক্ষেত্ৰত আজি আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব বন্ধুবৰ্গৰ লগত থাকোঁতে কোনো বিশ্বাসঘাতকতা বন্ধুৱে যাতে ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিব নোৱাৰে তাৰ প্ৰতি আজি আপোনালোকে লক্ষ্য ৰাখিব লাগিব কাৰোবাক সহায় কৰিবলৈ গৈ আজি আপোনালোকে বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰখাটো ভাল মনৰ দৃঢ়তাৰ ভাৱটো বৃদ্ধি পাবলৈ ধৰিব যদিও সকলো কাম কৰাটো আজি আপোনালোকৰ পক্ষে সম্ভৱপৰ হৈ নুঠিব পাৰে ঠিকাঠুকলি কৰা লোকসকলে কিছু সাৱধানেৰে দিনটো পাৰ কৰিব লাগিব কোনো লোকে ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিবলৈ চেষ্টা কৰিব পাৰে কোনো বিশেষ বন্ধুৱে আজি আপোনালোকক বহু ধৰণে সহায় সহযোগিতা কৰাও দেখিবলৈ আপোনালোকে পাব যাৰ ফলত আপোনালোকে কিছু এটা দিশ লাভ কৰিবলৈ সক্ষম হ'ব আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ মধ্যম দেখিবলৈ পোৱা যায় যদিও আৰ্থিক লাভৰ প্ৰবল যোগ আজি আপোনালোকৰ আছে কেৰিয়াৰৰ কাৰণে আজি আপোনালোকে চিন্তা কৰিবলগীয়া একো নাই কাৰণ কেৰিয়াৰৰ ক্ষেত্ৰত আজি আপোনালোকৰ সুযোগ সুবিধা লাভৰ প্ৰবল যোগ দেখিবলৈ পাব পাৰে ইয়াৰ পিছত আহিছে আমি মীন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ বহু শুভ দেখিবলৈ পোৱা যায় সকলো ধৰণৰ সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব ঘৰত সম্পত্তি লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব বহু ক্ষেত্ৰত আজি আপোনালোকে ক্ষতিৰ পৰা বাচি যাব আৰু মানসিক চাপ আপোনালোকৰ ওপৰত নপৰিব অৰ্থ লাভৰ কাৰণে নতুন নতুন আজি আপোনালোকে কাম বিচাৰি পাব চাকৰিয়ালসকলৰ কাৰণে আজি আপোনালোকৰ স্থান পৰিৱৰ্তন হ'ব যদিও আৰ্থিক ক্ষেত্ৰত উন্নতিৰ যুগৰ সম্ভাৱনা দেখিবলৈ আজি আপোনালোকে পাব পাৰে আজি দুপৰীয়া 12 বজাৰ পিছৰ পৰা আপোনালোকৰ বহু বেছি ভাল সময় আৰম্ভ হোৱা দেখিবলৈ পোৱা যাব নতুন দিনে আজি আপোনালোকৰ জীৱনলৈ নতুন উদ্যম লৈ আহিব শিক্ষাৰ কাৰণেও এই দিনটো আজি আপোনালোকৰ কাৰণে বহু ভাল দেখিবলৈ পোৱা যায় প্ৰেমৰ সম্পৰ্ক আৰু অধিক শক্তিশালী হৈ পৰিব আজি আপোনালোকৰ ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলেও লাভৱান হ'ব পাৰিব আৰু সেই ব্যৱসায়ত বিনিয়োগো কৰিব পাৰিব আৰ্থিক ক্ষেত্ৰত উন্নত যোগ দেখিবলৈ পোৱা যায় দিনটো দাম্পত্য জীৱনত শুভ হিচাপে পাৰ কৰিব পাৰিব ৰৈ থকা কাম আজি আপোনালোকৰ সুচাৰুভাৱে হৈ পৰিব চাকৰিয়ালসকলৰ কাৰণে পদোন্নতিৰ যোগ আছে লগতে আজি আপোনালোকৰ স্থান পৰিৱৰ্তনো ঘটিব পাৰে আৰ্থিক ক্ষেত্ৰতো উন্নতিৰ যোগ হৈ পৰিব আপোনালোকৰ নতুনকৈ ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰাৰ ক্ষেত্ৰতো শুভ প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে আজি আপোনালোকৰ নতুনকৈ কিবা কাম আজি আপোনালোকে হাতত ল'লে সেই কাম সম্পূৰ্ণ কৰিব পাৰিব গুৰুত্বপূৰ্ণ আজি আপোনালোকে পদবী স্থান লাভ কৰাৰ যোগ দেখিবলৈ পোৱা যায় ঘৰুৱা পৰিৱেশ আনন্দিত হৈ পৰিব পৰিয়ালৰ মাজত এক আনন্দময় পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা যাব পাৰে আপোনালোকৰ দিনটোৰ কাৰণে আজি নতুন কিবা শুভ কাম কৰিব বিচাৰিলে কৰিব পাৰিব বা যিকোনো মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰিলেও আজি আপোনালোকে কৰিব পাৰিব ধৰ্মীয় ক্ষেত্ৰত বহু বেছি শুভ দেখিবলৈ পোৱা যায় সন্তানক লৈ আজি আপোনালোকে গৰ্ব অনুভৱ কৰিব ভ্ৰমণ কৰিব বিচাৰিলে আপোনালোকে কৰিব পাৰিব ভ্ৰমণৰ ফলত আজি আপোনালোকৰ দ্ৰব্য লাভ হ'ব পঢ়া শুনা কৰা লোকসকলৰ কাৰণে অগ্ৰগতি দেখিবলৈ পোৱা যায় বা আজিৰ দিনটো আপোনালোকৰ বহু বেছি ভাল হ'ব ৰাজনৈতিক ক্ষেত্ৰত শুভ হিচাপে পাৰ কৰিব পাৰিব কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে সিদ্ধি হ'বলৈ ধৰিব
ৰৈ থকা কাম আজি আপোনালোকৰ সুচাৰুভাৱে হৈ পৰা দেখিবলৈ পোৱা যাব বা পাবলগীয়া ধন আজি আপোনালোকে লাভ কৰিব পাৰিব। শত্ৰুৰ পৰাক্ৰম কিন্তু বৃদ্ধি পাব পাৰে, তাৰ প্ৰতি কিছু লক্ষ্য ৰাখি কিছু সাৱধানতা আগৰ পৰাই সচেতনতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰিব। মাতৃৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব। বিয়া বাৰুৰ কাৰণে আলোচনা কৰি চাব বিচাৰিলে চাব পাৰিব বা ঘৰত কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰি চাব পাৰে। ঘৰুৱা পৰিৱেশ আগতকৈ উন্নত হৈ পৰিব আপোনালোকৰ। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ শুভ হিচাপে পাৰ কৰিব পাৰিব। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায়। লক্ষ্মী পূজা যদি আজি আপোনালোকে ঘৰত কৰিব পাৰে তেনেহ'লে আজি আপোনালোকৰ বহু মংগলময় হিচাপে পাৰ হ'ব। কোনো শত্ৰুৱে আজি আপোনালোকক ক্ষতি কৰিব নোৱাৰিব। যদি ঘৰত লক্ষ্মী পূজা কৰা হয় তেনেহ'লে আপোনালোকৰ ঘৰৰ পৰা সকলো সমস্যা দূৰ হৈ পৰিব আৰু ঘৰত আহি মা লক্ষ্মীয়ে বাস কৰিবলৈ ধৰিব। ঠিকা ঠুকলি কৰা লোকসকলৰ কাৰণেও মংগলময় হিচাপে পাৰ কৰিব পাৰিব আজিৰ দিনটো। নাটকৰ লগত জড়িত লোকসকলে অৰ্থ সংকটত যাতে ভুগিবলগীয়া নহয় তাৰ প্ৰতি আজি লক্ষ্য ৰাখিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰতো শুভ প্ৰভাৱ দেখিবলৈ পোৱা যাব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ অৰ্থহানি হ'ব পাৰে আজি দিনটো। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে শুভ হিচাপে পাৰ কৰিব পাৰিব, যদিও আজি আপোনালোকৰ দিনটোৰ কিছু হতাশাৰ মাজেদিও পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখি নিজকে অলপ বচাই চলিবলৈ চেষ্টা কৰাটোৱেই উচিত। আগৰ কিবা কৰি থোৱা কামৰ শুভ ফল আজি আপোনালোকে লাভ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকি সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। খেল ধেমালি কৰা লোকসকলৰ কাৰণেও দিনটো ইমান বেয়া দেখিবলৈ পোৱা নাযাব। আজিৰ দিনটো কিছু গুৰুত্বপূৰ্ণ ফল লাভৰ যোগ দেখিবলৈ পোৱা যায়। ঘৰৰ পৰা কিছু সম্পদ লাভৰ সম্ভাৱনা দেখিবলৈ পাব বা পৈতৃক সম্পত্তি লাভৰ প্ৰবল যোগ আজি আপোনালোকৰ দেখিবলৈ পোৱা যায়। চাকৰিয়াল ক্ষেত্ৰতো আজি আপোনালোকৰ আৰ্থিক ক্ষেত্ৰত উন্নতিৰ যোগ বৃদ্ধি পাব। দুপৰীয়া 12 বজাৰ পিছৰ পৰাই আপোনালোকৰ ভাল যোগ অধিক পৰিমাণে বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব।